অসমত হ'ব লগা আগন্তুক পৰীক্ষাসমূহত এনেধৰণৰ প্ৰশ্নসমূহ আহিব পাৰে। গতিকে ৰাম মন্দিৰৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোত। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই প্ৰশ্নবোৰ পঢ়িবলৈ পায়। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ, ইনফৰ্মেটিভ জিকে ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ। এতিয়া প্ৰথম কুৱেশ্যনটো কি আছে চাওঁ। ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব 5 আগষ্ট 2020 চনত ৰাম মন্দিৰৰ ভূমি পূজন হৈছিল। ইয়াত দেখিবলৈ পাইছে ৰাম মন্দিৰৰ ভূমি পূজনৰ চিত্ৰ। তাৰপিছতে নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনখন নদীক অযোধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়? কোনখন নদীক অযোধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব সৰজু নদীক অযোধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়। অযোধ্যাৰ বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাসমূহৰ সাক্ষী হৈ ৰৈছে এই সৰজু নদী। তাৰপিছতে আছে শ্ৰীৰাম জন্মভূমি অযোধ্যা আৰু কি নামেৰে জনা যায়? অযোধ্যাক আৰু কি নামেৰে জনা যায়, আন কি নামেৰে জনা যায় সেইটো সুধিছে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সাকেত। অযোধ্যাক সাকেত বুলিও জনা যায়। তাৰপিছতে আছে ৰাম মন্দিৰৰ উচ্চতা কিমান হ'ব? ৰাম মন্দিৰৰ উচ্চতা টোটেল হাইট কিমান ৰাম মন্দিৰৰ? অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ 161 ফুট। 161 ফুট হ'ল ৰাম মন্দিৰৰ উচ্চতা। নতুনকৈ নিৰ্মিত 22 জানুৱাৰী তাৰিখে যি বৰ্তমান প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে ৰাম মন্দিৰৰ, এই ৰাম মন্দিৰৰ উচ্চতা হ'ল 161 ফুট। আৰু এই মন্দিৰৰ দৈৰ্ঘ্য হ'ল 360 ফুট, প্ৰস্থ 235 ফুট, উচ্চতা 161 ফুট। এইকেইটা মনত ৰাখিব, দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা অতিকৈ গুৰুত্বপূৰ্ণ। তাৰপিছতে আছে ৰাম মন্দিৰত কিমানটা স্তম্ভ আছে? কিমানটা স্তম্ভ আছে ৰাম মন্দিৰত? অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ 392, 392টা মুঠ স্তম্ভ আছে ৰাম মন্দিৰত। নেক্সট কুৱেশ্যন আছে, তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকান্ত চম্পুৰা। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। কিনাৰত ফটোত তেখেতক আপুনি দেখিবলৈ পাইছে। এগৰাকী হ'ল চন্দ্ৰকান্ত চম্পুৰা। তেখেত হ'ল ৰাম মন্দিৰৰ মূল বাস্তুকাৰ বুলি ক'ব পাৰি। তাৰপিছতে আছে কোন তাৰিখে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব? ইতিমধ্যে কৰা হ'ল প্ৰাণ প্ৰতিষ্ঠা 22 জানুৱাৰী 2024 তাৰিখে। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। পৰীক্ষাত যে নাহিব তাৰ কোনো কথাই নাই, এইটো আহিবই। ইয়াৰ 90% চান্স আছে, এইটো কুৱেশ্যন অহাৰ পৰীক্ষাত 90% চান্স আছে। গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। অযোধ্যাত বিবাদিত ভূমিৰ লগত কোনটো ঘটনা জড়িত? কোনটো ঘটনা জড়িত? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব বাবৰি মছজিদৰ ঘটনাটো অযোধ্যাৰ বিবাদিত ভূমিৰ লগত জড়িত। তাৰপিছতে নেক্সট কুৱেশ্যন আছে, অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা উত্তৰ প্ৰদেশত অৱস্থিত। উত্তৰ প্ৰদেশত অৱস্থিত অযোধ্যা, ৰাম জন্মভূমি অযোধ্যা। নেক্সট আছে ৰামলালাৰ প্ৰতিমূৰ্তিৰ উচ্চতা কিমান? প্ৰতিমূৰ্তিৰ উচ্চতা কিমান? অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ 51 ইঞ্চ। ৰামলালাৰ প্ৰতিমূৰ্তিৰ উচ্চতা 51 ইঞ্চ। তাৰপিছতে নেক্সট আছে 2024 চনৰ জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল কিমান দৈৰ্ঘ্যৰ? অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে যিডাল ধূপ তৈয়াৰ কৰা হৈছিল, এই ধূপডালৰ দৈৰ্ঘ্য আছিল 108 ফুট। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ 108 ফুট। প্ৰায় 3500 কিলোগ্ৰাম ওজনৰ এই ধূপডাল আপোনালোকে দেখিবলৈ পাইছে। আৰু কোৱা হৈছিল যে 15 পৰা 20 কিলোমিটাৰ দূৰত্বৰ পৰ্যন্ত এই ধূপৰ সুগন্ধ পোৱা যাব। গুজৰাটত নিৰ্মাণ কৰা হৈছিল এই ধূপডাল আৰু উত্তৰ প্ৰদেশলৈকে অনা হৈছিল। তাৰপিছতে বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কল্যাণ সিং। সেই সময়ত কল্যাণ সিং আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, যি সময়ত বাবৰি মছজিদ ভঙা গৈছিল। নেক্সট আছে অযোধ্যাৰ ৰাম মন্দিৰৰ বিবাদৰ শুনানি কিমান দিন ধৰি চলিল? কিমান দিন ধৰি চলিছিল এই শুনানি? যি বিবাদ লাগিছিল এই বিবাদৰ শুনানি আছিল 40 দিন ধৰি চলিছিল। তাৰপিছতে নেক্সট কুৱেশ্যন আছে, বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল? কেতিয়া নিৰ্মাণ কৰা হৈছিল আৰু কোনে নিৰ্মাণ কৰিছিল? 1528 খ্ৰীষ্টাব্দত বাবৰে নিৰ্মাণ কৰিছিল বাবৰি মছজিদ। ইয়াৰ নামটোৰ পৰাই ধৰিব পাৰি বাবৰ আৰু বাবৰি। তাৰপিছতে নেক্সট কুৱেশ্যনটো কি আছে, অযোধ্যা বিবাদক লৈ কেতিয়া উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায় দিছিল? ইয়াৰ পৰা কাৰেক্ট আনচাৰ হ'ব 9 নৱেম্বৰ 2019 চনত অযোধ্যা বিবাদক লৈ উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায় দিছিল, মানে ফাইনেল ৰায় দিছিল। তাৰপিছতে নেক্সট আছে উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন? বৰ্তমান মুখ্যমন্ত্ৰী হ'ল উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ। তাৰপিছতে আছে নেক্সট কুৱেশ্যন, উত্তৰ প্ৰদেশৰ বৰ্তমান ৰাজ্যপাল কোন? চাৰিটা অপশ্যন আছে। শুদ্ধ উত্তৰ আনন্দীবেন পেটেল। তেখেত হ'ল উত্তৰ প্ৰদেশৰ বৰ্তমানৰ ৰাজ্যপাল। আৰু ভিডিঅ'টো এতিয়ালৈকে চাই আছে যদি ভিডিঅ'টো লাইক কৰক, প্ৰশ্নবোৰ বহুতো গুৰুত্বপূৰ্ণ। অযোধ্যাক আগতে কি নামেৰে জনা গৈছিল? আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব ফৈজাবাদ। অযোধ্যাক আগতে ফৈজাবাদ নামেৰে জনা গৈছিল। আৰু 2018 চনত যেতিয়া যোগী আদিত্যনাথৰ চৰকাৰ আহিছিল তেতিয়া এই ফৈজাবাদ নাম সলনি কৰি অযোধ্যা নাম ৰখা হৈছিল। এইটো মনত ৰাখিব, 2018 চনলৈকে অযোধ্যাৰ নাম ফৈজাবাদ আছিল, তাৰপিছত অযোধ্যা হ'ল। যোগী আদিত্যনাথে কৰিছিল এই নাম সলনি। তাৰপিছত আছে কোন শৈলীত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে? কোন শৈলীত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগৰ শৈলীত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন আছে, ৰাম মন্দিৰ নিৰ্মাণ কৰা ট্ৰাষ্ট সমিতিখনৰ নাম কি? ট্ৰাষ্ট সমিতিখনৰ নাম হ'ব ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট। এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো
মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। সমিতিখনৰ নাম আহিব পাৰে পৰীক্ষাত ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট। নেক্সট কুৱেশ্যন আছে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে বনাইছে? ৰামলালাৰ মূৰ্তিটো কোনে নিৰ্মাণ কৰিছে? অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ অৰুণ যোগীৰাজ। অৰুণ যোগীৰাজে ৰামলালাৰ মূৰ্তিটো বনাইছে। ৰামলালা অৰ্থাৎ বালক ৰামৰ মূৰ্তি। তাৰপিছতে নেক্সট কুৱেশ্যন আছে 20 শতিকাৰ শেষৰ ফালে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব LK আদৱানী। 20 শতিকাৰ শেষৰ ফালে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ নেতৃত্ব দিছিল LK আদৱানীয়ে। 1992 চনত বিতৰ্কিত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল? PV নৰসিংহ ৰাও। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। PV নৰসিংহ ৰাও আছিল 1992 চনত দেশৰ প্ৰধানমন্ত্ৰী। সেই সময়ত বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল। নেক্সট কুৱেশ্যনটো আছে 2019 চনত অযোধ্যা মন্দিৰ মছজিদত ৰায়দানত মছজিদৰ বাবে কিমান একৰ মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছিল উচ্চতম ন্যায়ালয়ে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5 একৰ মাটি আবণ্টন দিয়া হৈছিল মছজিদ নিৰ্মাণৰ বাবে। উচ্চতম ন্যায়ালয়ে এই চূড়ান্ত সিদ্ধান্ত দিছিল। তাৰপিছত নেক্সট কুৱেশ্যন আছে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৰেন্দ্ৰ মোদী। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ।